ইনচাৰ একাডেমিক কাউন্সিলৰ মিটিঙত আছে নহ'লে লগ পালে ভাল লাগিল হয় সবে আৰ্টছ নে সায়েন্সৰ স্যাৰ আৰ্টছৰ ন সো হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ তোমালোকে সবে মেডামে যে ক'লে যে জীৱনৰ এটা গোল ঠিক কৰি ল'ব লাগে কি কৰিব লাগে গোল ঠিক কৰিব মেডামে একদম প্লিজাৰ অফ ইমাজিনেশ্যন দি হায়াৰ সেকেন্ডাৰীৰ পৰা ডিগ্ৰীৰ পৰা আৰম্ভ কৰি একদম পিএইচডি লৈকে কৰি কেৰিয়াৰটো বনাই দিলে নাই এয়াইতো শিক্ষক ন শিক্ষক ভাল শিক্ষকে সদায় কি কৰে সপোনটো দেখে সো মই কি কওঁ যে মেমৰ লগত মই লগ হৈ কওঁ আপোনালোকৰ শিক্ষাগুৰুসকল আছে ছাত্ৰ ছাত্ৰীসকলক মই আপোনালোকক কৈছোঁ যে জীৱনৰ যদি গোলটো আমি ফিক্স কৰি লওঁ যে মই হায়াৰ সেকেন্ডাৰীৰ পিছত মই ল পঢ়িম হায়াৰ সেকেন্ডাৰীৰ পিছত মই ডিগ্ৰী পঢ়িম হায়াৰ সেকেন্ডাৰীৰ পিছত মই কি পঢ়িম মই কি মেজৰ ল'ম ইকনমিক্স ল'ম মই পলিটিকেল সায়েন্স ল'ম মই জাৰ্নালিজম কৰিম বহুত অপশ্যন আছে কি কৰিম সেইটো নিজকে ফিক্স কৰি ল'ব লাগে কিন্তু মই ক'ব লগা কথাটো হ'ল আমাৰ ইউনিভাৰ্চিটিত বহুত কোৰ্চৰ কথা ক'লে মই এটা বিশেষ কথা কওঁ যদি কোনোবাই 90+ পায় কিমান পাৰ্চেণ্টেজ 90+ আৰু কোনোবাই যদি 95+ পায় আমাৰ ইউনিভাৰ্চিটিত আপোনালোকে যি কোৰ্চ কৰিব 1 টকাও দিব নালাগে কি নালাগে 1 টকাও দিব নালাগে 90 পাব লাগিব কিমান পাব লাগিব 90 পাব লাগিব এটা 75 পাই যদি আহে যাব নহ'ব 90 পাব লাগিব এটি এক নম্বৰ কথা দুই নম্বৰ কথাটো মই কৈছোঁ কি ইউনিভাৰ্চিটিত এখন ইউনিভাৰ্চিটি নৰ্থ ইষ্টৰ এ গ্ৰেড ইউনিভাৰ্চিটি হ'ল আৰু ইউনিভাৰ্চিটি আছে সপোনটো দেখিব লাগিব মই দিল্লী ইউনিভাৰ্চিটিত বিএড চান্স পাম নে নাই মই আলিগড় মুছলিম ইউনিভাৰ্চিটিত চান্স পাম নে নাই মই জামিয়া মিলিয়াত চান্স পাম নে নাই মই বানাৰস হিন্দু ইউনিভাৰ্চিটিত চান্স পাম নে নাই মই ৰবীন্দ্ৰ ভাৰতী ইউনিভাৰ্চিটিত চান্স পাম নে নাই এই সপোনটো দেখি পঢ়া শুনা কৰিব লাগিব বেছিভাগ ছোৱালী বুজি পোৱা নাই কথাটো বিশ্বটো আমাৰ হাতত আমি মানুহ হ'ব লাগিব তাৰ আগতে মই কওঁ যে হায়াৰ সেকেন্ডাৰী পঢ়িছা কালি হায়াৰ এডুকেশ্যন কৰিবা তাৰপিছত ৰিচাৰ্চ কৰিবা যি কৰিবা পিছৰ কথা কিন্তু কি কৰিম মই প্ৰথমত মই জীৱনৰ লক্ষ্য ঠিক কৰি লওঁ মই এনেকুৱা এজন মানুহ হ'ম ভাল মানুহ কি হ'ম কোৱা কথা কোৱা কি হ'ম ভাল মানুহ মই এনেকুৱা এজন মানুহ হ'ম মোৰ জৰিয়তে মোৰ গাঁওখনৰ ক্ষতি নহ'ব মই এনেকুৱা এজন মানুহ হ'ম মোৰ জৰিয়তে দেশখনৰ কোনো ক্ষতি নহ'ব মই এনেকুৱা এগৰাকী ব্যক্তিত্বৰ অধিকাৰী হ'ম যি ব্যক্তিত্বৰ জৰিয়তে কোনো দেশৰ কোনো অহিত কাম নহ'ব মই এনেকুৱা এগৰাকী পাৰ্চনেলিটি হ'ম মই কোনো মা দেউতাকক ক্ষতি কৰা কোনো কাম নকৰোঁ মই মোৰ কথাখিনি বুজি পাইছা মই কি কৈছোঁ বুজি পাইছা হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ টিচাৰসকলক ধন্যবাদ দিব লাগে ফাৰ্ষ্ট ইয়াৰতে এখন এ গ্ৰেড ইউনিভাৰ্চিটি দেখাইছে সেকেন্ড ইয়াৰ হয়তো দিল্লী ইউনিভাৰ্চিটি ঘূৰাবলৈ যাব তেওঁলোকক বা ক'ৰবাত লৈ যাব আগতে প্লেন কৰি ডেফিনেটলি যাব পাৰে টিচাৰ শিক্ষকবিলাকে সো মই দুটা কথা আপোনালোকক কম যদি এম ইন লাইফটো যদি ফিক্সড হৈ যায় কি ফিক্স হৈ যায় এম ইন লাইফ আৰু সেইমতে যদি আপোনালোকে পঢ়া শুনাখিনি কৰে এতিয়া হায়াৰ সেকেন্ডাৰীত জীৱনত লক্ষ্য কিছুমান হ'ব লাগে এইটো মেডাম যিটো ক'লে খুব লং টাৰ্ম আমি পিছত গৈ কি কৰিম কিন্তু সৰু সৰু লক্ষ্যবিলাক পূৰণ কৰিলেহে আমি ডাঙৰ লক্ষ্যবিলাক উপনীত হ'ব পাৰিম এতিয়া তোমালোকৰ দায়িত্ব ফাৰ্ষ্ট ইয়াৰত আপোনালোকৰ এই মৰিগাঁৱৰ স্কুলখনে ফাৰ্ষ্ট ইয়াৰত আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ ভিতৰত আপোনালোকৰ স্কুলখনে আটাইতকৈ ভাল ৰিজাল্ট কৰিব পাৰিবনে নাই এইটো হ'ল ফাৰ্ষ্ট চেলেঞ্জ বুজি পোৱা নাই কথাটো ফাৰ্ষ্ট চেলেঞ্জ কি যে আমি ফাৰ্ষ্ট ইয়াৰৰ ৰিজাল্টটো ভাল কৰিম সেকেন্ড চেলেঞ্জটো কি যে আমি 47-45 দি আছো আমি হায়াৰ সেকেন্ডাৰীত সকলো ছাত্ৰ ছাত্ৰী 80+ পাবনে নাই আৰু 20 মান 90+ পাবনে নাই এই মেহনত আৰম্ভ কৰিব লাগিব সেকেন্ড ইয়াৰৰ প্ৰথম ক্লাছৰ বুজি পাইছা মই কি কৈছো কাৰ হতুৱে আপোনালোকৰ শিক্ষকবিলাকৰ এতিয়া আপোনালোকৰ এই শিক্ষকবিলাকৰ লগত সদায় লাগি থাকিব লাগে স্যাৰ মইতো ভাল মানুহ হমেই কিন্তু মই হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰতে মই 90 পাব বিচাৰিছো সেকেন্ড ইয়াৰতে মই 90 পাব বিচাৰিছো তাৰ কাৰণে কি কৰিব লাগে মই আপোনাৰ পৰামৰ্শ হলো যি কৰে কৰক এই বিষয়টো যদি পাঁচটা সাবজেক্ট মাত্ৰ যদি আপোনালোকে ভালকে অধ্যয়ন কৰে পলিটিক্যাল সায়েন্সে হওক ইকোনমিক্সে হওক ইংলিশে হওক অসমীয়াই হওক এই সাবজেক্টখিনি যদি ভালদৰে অধ্যয়ন কৰে মই ভাবো হায়াৰ সেকেন্ডাৰী ৰিজাল্টটো যেতিয়া ভাল হৈ যাব না অপচন ধেৰ থাকিব আপুনি ইউএসটিএম যাব পাৰিব কটন যাব পাৰিব গুৱাহাটী ইউনিভাৰ্চিটি যাব পাৰিব দিল্লী যাব পাৰিব বিভিন্ন ধৰণৰ ইউনিভাৰ্চিটি আপোনালোকে যাব পাৰিব আমাৰ ষ্টুডেণ্ট ইয়াৰ পৰা পাছত গৈ বেৰিষ্টাৰ কৰি আছে ইংলেণ্ডত পঢ়ি আছে সো লক্ষ্যটো সদায় ডাঙৰ হ'ব লাগে আৰু সৰু সৰু লক্ষ্যৰ পৰাই কণ্টিনিউৱাছলি সাকসেছ হ'ব লাগিব এনেকুৱা নহয় মেট্ৰিক মই ভাল ডিভিজন পাইছো মই সাকসেছ না আইএসএনডি ফাৰ্ষ্ট ইয়াৰো ভাল হ'ব লাগিব সেকেন্ড ইয়াৰো ভাল হ'ব লাগিব ডিগ্ৰী ফাৰ্ষ্ট সেমিষ্টাৰো ভাল হ'ব লাগিব ডিগ্ৰী 6 সেমিষ্টাৰ লৈকে ভাল হ'ব লাগিব এই সকলো ভাল বিলাকৰ মাজত যদি আপোনালোকে হয় তেনেহলে আমি কি হ'ব পাৰিম ইউনিক মানুহ হ'ব পাৰিম পৃথিৱীত আমাৰ ইণ্ডিয়াত 140 crore পপুলেশ্যন কিন্তু 140 crore আমি মানুহ নহয় আমি এইবিলাক জনসংখ্যা আমি হ'ব লাগে মানুহ আমি সিগাৰেট নাখাম আমি মদ নাখাম আমি বেয়া কাম নকৰিম আমি দুৰ্নীতি নকৰিম আমি ঘুষ নাখাম আমি একোনো ধৰণৰ কাম নকৰিম আমি কি হ'ম মানুহ হ'ম যেতিয়া আমি মানুহ হ'ব পাৰিম
সাকসেসফুল মানুহ যেতিয়া আমি হ'ব পাৰিম তেতিয়া আমাৰ কি হ'ব তেতিয়া আমি সমাজ নিৰ্মাণত আমি অৰিহণা দিব পাৰিম মনত ৰাখিব লাগিব শিক্ষকসকল জাতিৰ মেৰুদণ্ড আৰু আমি ছাত্ৰ ছাত্ৰীসকলে জাতিৰ ভৱিষ্যত মেৰুদণ্ডই যেতিয়া ভৱিষ্যতক যেতিয়া গাইড কৰিব তেতিয়া কি হ'ব গোটেই পৃথিৱীখন ভাল পৃথিৱী উপহাৰ দিব পাৰে শিক্ষকসকলে কাৰণ ডক্টৰ কালামৰ শিক্ষক ডক্টৰ এপিজে আব্দুল কালামৰ শিক্ষক এগৰাকী কৈছিল মোক এগৰাকী শিশু দিয়া 5 বছৰৰ কাৰণে সেই শিশুগৰাকীক পিছলৈ লাগিলে কোনো শক্তিয়ে ভগৱান শয়তান কৰিও পৰিৱৰ্তন কৰিব নোৱাৰে এয়া হ'ল শিক্ষকৰ পাৱাৰ সো সদায় শিক্ষকৰ সান্নিধ্যৰ মাজত থাকিব লাগে শিক্ষকসকলে যেতিয়া ক্লাছত থাকি দিব শিক্ষকসকলে যেতিয়া অন টাইম ক্লাছত যাব শিক্ষক ছাত্ৰৰ মাজত যেতিয়া এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিব মই ভাবো আপোনালোকে এই মৰিগাঁৱৰ পৰা জগত দি দিব আমাৰ ইউএছএল ইউনিভাৰ্চিটি স্কুলছ অফ ল এণ্ড ৰিচাৰ্চত আমাৰ এলএলএম আছে আমাৰ এলএলবি আছে আমাৰ বিএলএলবি আছে আমাৰ বিবিএলএলবি আছে 4টা কোৰ্চ আছে তদুপৰি পিএইচডিও আছে কোনোবা ছাত্ৰ ছাত্ৰী ইন ফিউচাৰ যদি ইয়াত পঢ়িব বিচাৰে পঢ়িব পাৰিব আৰু মই কলো 90% প্লাস যদি পায় তেতিয়াহলে আপোনালোকৰ কোৰ্স ফিস লোৱা নহয় যদি বিশ্বাস কৰা মোৰ কথাটো সাথে ৰেকৰ্ডিং কৰিছে ৰেকৰ্ডিং থাকিব অহা বছৰ আপোনালোকে আহি ক'ব যে 90 প্লাস হলো স্যাৰ এডমিশনটো কি প্ৰচিডিউৰ কৰিব লাগে ক'ত কৰিব লাগে কেনেকৈ কৰিব লাগে মই দিম ক'ত স্কলাৰশ্বিপ ফৰ্ম পাই সব মই শিকাই দিম খালি আপোনালোকে যাব লাগিব অমুক গৈ অলপ আগভাগিয়া হ'ব লাগিব স্কলাৰশ্বিপটো ল'ব লাগিব স্কলাৰশ্বিপৰ টেষ্ট হ'ব এই টেষ্টটো আপোনালোকে যদি পায় তেতিয়াহলে হ'ব সকলোলৈ শুভেচ্ছা শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজৰ পৰা আমি এতিয়া শুনিম কোনোবা ছাত্ৰ ছাত্ৰীৰ কিবা প্ৰশ্ন থাকিলে আমাৰ বিশেষজ্ঞ শিক্ষকসকল আছে তেওঁলোকে উত্তৰ দিব সকলোৰে ভাল হওক দিনটো ভাল হওক জীৱনটোও ভাল হওক আৰু সদায় ইতিবাচক মানসিকতাৰে থাকিবা খং কেতিয়াও নকৰিবা আব্বা আম্মাৰ লগত কেতিয়াও ব্যৱহাৰ নকৰিবা শিক্ষক শিক্ষয়িত্ৰীক ৰেসপেক্ট কৰিবা মিছা কথা কেতিয়াও নকবা আৰু নিজৰ কামখিনি যদি আপোনালোকে কৰি যাব পাৰে মই ভাবো এই পৃথিৱীত কি হোৱা নোহোৱা কথা নাই দেশ নিৰ্মাণৰ কাৰণে এগৰাকী যোদ্ধা আমি হ'ব পাৰিম সকলোৰে ভাল হওক তাৰে কাম